এতিয়া আমাৰ মূল সমস্যাটো হৈছে ইলেক্ট্ৰিক বাহন যিবিলাক গগৌধক চলি আছে আপোনাৰ বজাৰৰ পৰা। যিহেতু আমাৰ এই ৰাস্তাটোতো আহিবলগীয়া সিহঁতৰ পাৰ্মিশ্যন নাই, কিন্তু পাৰ্মিশ্যন নথকাৰ পাছতো তেখেতলোক কেনেকৈ আহিছে, তো এটা খুব দুখ লগা বিষয়। আমাৰ মেজিকে আপোনাৰ বহুত মেজিক আছে, তো আমি এই মেজিকখিনি নিজে চলিব পৰা নাই, তাৰ মাজতো আকৌ তেখেতলোক আহি সোমাই দিছেহি। আৰু এতিয়া শুনা পাইছোঁ তেখেতলোকক চলিবলৈ দিছে ইউনিভাৰ্চিটিলৈকে হয়তো দিছে নেকি, আমি জনামতে হয়তো নহ'বও পাৰে, তো 5 কিলোমিটাৰ এৰিয়াৰ ভিতৰত দিছে। তো তেখেতলোকে ধৰক আইন উলংঘ কৰি কেনেকৈ আহিছে। এতিয়া দেখিছোঁ আমি ডিব্ৰুগড় বজাৰৰ মাজতে তেখেতলোকে হাফ এন হাফৰ ওচৰতে পেচেঞ্জাৰ তুলি থাকে, বৰুবৰা চুই থাকে। কিন্তু আমাৰ এতিয়া শুনিলে অলপ বেয়া লাগে, এইকাৰণে বেয়া লাগে আমি নিজে যাব নোৱাৰোঁ, নিজে চলিবই পৰা নাই। কিন্তু তেখেতলোক কেনেকৈ চলি আছে, যিহেতু তেখেতলোকৰ কোনো পাৰ্মিশ্যন নাই, কোনো অৰ্ডাৰ নাই। হয়তো আপোনালোকে এতিয়া দেখিব এইফালে আপোনাৰ গগৈ ইলেক্ট্ৰিক বাহন অহা যোৱা কৰি আছে, কিন্তু তেওঁলোক কেনেকৈ কৰিছে এই এইফালে দেখিব, এইফালে চাওক এইফালে গগৈ অহা যোৱা কৰি আছে এতিয়া। তো ঠিক তেনেকুৱা ধৰণৰ কথা। খুব আমি প্ৰশাসনৰ ফালৰ পৰা এটাই সহায় বিচাৰিছোঁ যে তেখেতলোকক এইফালে অহাটো বন্ধ কৰিব লাগে। যিহেতু তেওঁলোকৰ পাৰ্মিশ্যন নাই ইয়াত আহিবৰ কাৰণে, তেওঁলোকৰ এটা চৰকাৰে ৰোড বান্ধি দিছে, সেইটো ৰোডত তেওঁলোকে চলাবলৈ তাত যাব লাগে। যিহেতু ইয়াত আমাৰ মেজিকখিনি যিহেতু ইয়াত পাৰ্মিট থকা গাড়ী সকলোখিনি ইয়াত চলি থাকে, ইয়াত চলাৰ মাজত তেওঁলোকৰ কাৰ অৰ্ডাৰ লৈছে, কোনে পাৰ্মিশ্যন দিছে, এতিয়া এইটো এটা কথা জানিবলৈ আমি বিচাৰোঁ। এতিয়া কেনেকৈ এইটো চলিব। সদায় দেখোঁ ডেইলি গৰুবিলাক এইবিলাক লাইন পাতি আহি থাকে, 100-150 ভিতৰত ডেইলি আমি চকু ৰখি থাকোঁ, ইয়াতে আমি পেচেঞ্জাৰ গাড়ী চলাই থাকোঁ, ইয়াত আহি থাকে। এতিয়া কাৰ চৰ্তত আহিছে, এতিয়া কেনেকৈ আহিছে, কোনোবাই কিবা তাৰ ভিতৰত দুৰ্নীতি কৰি চলি আছে নেকি, কোনোবাই কিবা চলিছে নেকি, এনেকুৱা আমাৰ লাগিছে, মনত জাউজ কৰিছোঁ। নহ'লে ইমান গৰুৰ কাৰ চৰ্তত চলি আছে, ইমান আইন চলি আছে। এতিয়া তেওঁলোকে সকলো দেখিছেই দেখোন, ইয়াত ডিব্ৰুগড়ত এখন বনাই দিছে, আইন এখন বনাই দিছে, কোনফালৰ পৰা ক'ত যাব লাগে, কোনখিনি গাড়ী ক'ত চলিব, সকলো ৰদ বনাই দিছে। যিহেতু বাছ ট্ৰেভেলাৰ সকলোখিনি বনাই দিছে, তেওঁলোকৰ গগৌখিনি CNG APS হ'ব সকলোকে বনাই দিছে। ইমানখিনি চব বনোৱা স্বত্বতো আমাৰ ইয়াত কেনেকৈ চলি আছে। বৰুৱা যিহেতু মাছমতীয়া দেখোঁ, এতিয়া ৰাস্তা পাৰ হ'বলৈ দিগদাৰ হৈ যায় পেচেঞ্জাৰো। কিছুমান পেচেঞ্জাৰ শুনিছোঁ আমাক মেজিকৰ মাজতো আহি কৈছে বোলে আমি কালি গ'লোঁ বোলে, ইয়াত বোলে 100 টকা ভাড়া ল'লে, 60 টকা ভাড়া ল'লে। যিহেতু আমাৰ ইয়াত পেচেঞ্জাৰ গৈ থাকে, ইয়াত পেচেঞ্জাৰ যোৱাৰ পিছত আমাৰ ইয়াত যাবলৈ অকণমান ৰখিবলৈ অকণমান অসুবিধা হৈ যায়। আৰু চুকাফা তিনিআলিৰ পৰাতো 50 টকা ভাড়া নহয়, তাৰ পৰা ভাড়াটো আপোনাৰ 30 টকা বা 40 টকা ল'ব পাৰে আৰু, কিন্তু আপোনাৰ 50 টকা লৈছে বুলি আমি মানে শুনা পাইছোঁ, আমাক যিহেতু যাত্ৰীসকলে কৈছে। তো এটা খুব দুখ লগা বিষয়। আজি আমাৰ মেজিকবিলাক চলি আছে, আমিতো 30 টকা 40 টকাকৈ ভাড়া মাৰি আছোঁ, তো আমাৰ লগত কোনো কমপ্লেইনো হোৱা নাই। তো তেখেতলোকে অলপ ভাড়াটো বেছিকৈ লৈছে। ষ্টেণ্ড থকাৰ পিছত আমাৰ বজাৰত সিহঁতবিলাকে মানে আগত গৈ এই হাফ এণ্ড হাফ বা বাটাৰ ওচৰত গৈ মেলি কি ধৰণে মানে মানুহবিলাক উঠাইছে, আমাৰ যাত্ৰীবিলাকে মানে আমাৰ পেচেঞ্জাৰবিলাকে আমাৰ পৰা কাঢ়ি লোৱা নিচিনা লৈছে। সেইটোতো কোনো নীতিগত মানে কথা নহয়, আৰু সেইবিলাক বন্ধ হ'ব লাগে। জিলা প্ৰশাসনে অলপ চকু দি চাব লাগে সেইবিলাক। আমাৰ লেপেটকটা বৰুৱা, আমাৰ এটা ৰেজিষ্ট্ৰেশ্যন মানে স্বীকৃতিপ্ৰাপ্ত হেৰি হয়, সন্থা হয়। বৰবৰুৱা লেপেটকটা জামিৰা লেজাই কলাখোৱা গোটেই সন্থা বুলি আমি এটা মানে তাত এখন নটিচো মৰা আছে। তাৰ আগত গৈ সিহঁতি মানে কেনেকৈ মানে হেৰি কৰিছে, পেচেঞ্জাৰ উঠাই আনিছে, কিবা বুজাবুজি আছে নেকি নাজানো। চৰকাৰৰ প্ৰতি এটাই অনুৰোধ বা প্ৰশাসনৰ প্ৰতি, সেইখিনি যাতে সুকলমে চলিবলৈ আমাক মানে সহায় এটা কৰি দিব লাগে আৰু, ইমানে।